নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে মিছন বসুন্ধৰা 3.0 মাই লেণ্ড মাই ৰাইট, যিটো আপোনালোকৰ 20 অক্টোবৰৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিবলৈ দিছিলে আৰু লাষ্ট ডেট আছিলে 31 ডিচেম্বৰ। কিন্তু শেহতীয়াকৈ অসম চৰকাৰে 10 জানুৱাৰীলৈকে ইয়াৰ অনলাইনৰ প্ৰক্ৰিয়াটো বৃদ্ধি কৰিছে। গতিকে আপোনালোকে ইয়াত চাব পাৰিব যে টোটেল এপ্লিকেশ্যন ৰিচিভ হৈছে 3,76,340। তাৰ ভিতৰত মিছন বসুন্ধৰা 3 আপোনালোকৰ 37,000 এপ্লাই কৰিছে আৰু মিছন বসুন্ধৰা 2ৰ যিখিনি ৰিভিউ এপ্লিকেশ্যন আছিলে তাৰ 1,15,296। গতিকে আপোনালোকে অতি সোনকালে আপোনালোকে এই অনলাইন প্ৰক্ৰিয়াটো কৰি দিয়ক। যদি কাৰোবাৰ ৰিভিউ আছে ৰিভিউ কৰিব পাৰে। তাত মাথো আপোনালোকৰ ৰিজনটো চাব লাগিব, ৰিজনটো কিহৰ কাৰণে দিছে, আৰু ৰিজনটো চাই পেলাই আপোনালোকে সেই অনলাইন যি এপ্লিকেশ্যন আছে তাত ডকুমেণ্টখিনি আপোনালোকে আপলোড কৰিব পাৰিব। সেই ডকুমেণ্টছত আপোনালোকৰ ৰিজন যি দিছে তাৰ এগেইনষ্টত আপোনালোকে ডকুমেণ্টছখিনি দিব লাগিব। কাৰোবাৰ আহিছে ইণ্ডিজিনিয়াছ পিপুল নহয় বুলি পেলাই তেখেতসকলে 70 বা 75ৰ পুৰণা যিকোনো খাজানা দিয়া ৰচিদ বা খেৰাজী পট্টা বা আপোনালোকৰ ভোটাৰ লিষ্ট যিখিনি, ভোটাৰ ফলিঅ' যিখিনি আছে বা NRC যিখিনি আছে সেইবিলাক আপোনালোকে দিব পাৰিব। গতিকে এতিয়া অনলাইন প্ৰক্ৰিয়াটো অকণমান সহজ হৈ পৰিছে। আগতে যিহেতু অকণমান কঠিন আছিল, আপোনালোকৰ ছাৰ্ভাৰ ইছ্যু দেখুৱাইছিল, গতিকে সেই প্ৰব্লেমটো এতিয়া নাই। গতিকে আপোনালোকে অতি সোনকালে এপ্লাইটো কৰি লওক, কাৰণ যেতিয়া সময়টো এণ্ড টাইমত আহি যাব তেতিয়া কিন্তু ছাৰ্ভাৰে অকণমান প্ৰব্লেম দিব পাৰে। ধন্যবাদ।